বৰফুকনৰ 403 সংখ্যক জন্ম জয়ন্তী। আজি আমি বিহপুৰীয়াবাসী ৰাইজে আমাৰ শিমলুগুৰি মহাবীৰ লাচিত ক্ষেত্ৰ পৰিচালনা সমিতিৰ সহযোগত দুদিনীয়া কাৰ্যসূচীয়ে লাচিত দিৱস উদযাপন প্ৰস্তুতি চলিছিল। আজি মূল কাৰ্যসূচী ইতিমধ্যে আমি বীৰগৰাকীলৈ আমাৰ তাই মাংগলিক প্ৰথা আৰু নিয়ম অনুসৰি তেখেতলৈ পূজা অৰ্চনা কৰি আৰু ৰাজহুৱাভাৱে আমি আজি এই বীৰগৰাকীলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আজি কেওফালৰ পৰা আমাৰ সমষ্টিত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে বীৰগৰাকীলৈ শ্ৰদ্ধা জনাবলৈ আহিছে। ইয়াত নতুন চামৰ মাজত দুদিনীয়াকৈ প্ৰতিযোগিতা হৈছে। এতিয়া এটা বিশাল সাংস্কৃতিক সমদল হ'ব। এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত যোৱা দিনবিলাকত আলোচনা চক্ৰ হৈছে, নতুন দিল্লীত তাৰ অনুষ্ঠান হৈছে আৰু যোৰহাটত বীৰগৰাকী ডাঙৰ আবক্ষ মূৰ্তি হৈছে। কিন্তু আমি ইয়াত বিহপুৰীয়া ৰাইজৰ সহযোগত বহু পূৰ্বে ইয়াত আমি মহাবীৰগৰাকীক শ্ৰদ্ধা জনাবৰ কাৰণে তেখেতৰ আবক্ষ মূৰ্তি তেখেতৰ ক্ষেত্ৰত স্থাপন কৰিছিলোঁ আৰু ক্ষেত্ৰখনো আজি এটা জীপাল পৰিৱেশ হৈছে। গতিকে যিগৰাকী বীৰ বিশ্বত আৰু দ্বিতীয়গৰাকী তেনেকুৱা কোনো বীৰ নাই, এইগৰাকী অদ্বিতীয় বীৰ। মোগলক যিধৰণে শৰাইঘাটত ৰণত হৰুৱাই তেওঁ যিধৰণে নিজৰ মোমায়েকক দেশতকৈ মোমাই ডাঙৰ নহয় বুলি যিটো তেওঁ নিদৰ্শন কৰিলে। আজি ভাৰতীয় জনতা পাৰ্টিও আমি কওঁ যে নেশ্যন ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড, চেল্ফ লাষ্ট, দেশটোৱে প্ৰথম। গতিকে এই দেশভক্তগৰাকী এই বীৰগৰাকীৰ পৰা যাতে আমি সকলোৱে প্ৰেৰণা বুটলি আমাৰ সন্মুখত থকা সকলো প্ৰত্যাহ্বান আমি নেওচি আমি যাতে চাওলুং চুকাফাই যেনেকৈ এখন বৰ অসম গঢ়িছিল, এই বৰ অসমৰ ভেটি যাতে আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, তাৰ বাবে যাতে আজিৰ দিনটোত আমি সকলোৱে যাতে সংকল্প গ্ৰহণ কৰোঁ। আৰু তাৰ বাবে এই বীৰগৰাকীক আমাৰ চৰকাৰে যিধৰণে স্বীকৃতি দিছে, যিধৰণে শ্ৰদ্ধা জনাইছে, যিধৰণে নতুন চামৰ মাজলৈ আগবঢ়াই নিবৰ কাৰণে যিটো প্ৰয়াস চলাইছে, এইটো অতি আদৰণীয় পদক্ষেপ। তাৰ বাবে আজিৰ দিনটোত মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰয়াস আৰু প্ৰচেষ্টাক ওলগ জনাইছোঁ।